যোৰহাটৰ এখন আদৰ্শ গাঁও ৭জন যুৱক যুৱতীয়ে একেলগে লাভ কৰিলে আৰক্ষী উপপৰিদৰ্শকৰ চাকৰি ১৮জন টেট উত্তীৰ্ণ শিক্ষক হ'ল ২০জন সেনাবাহিনীত কৰ্মৰত উত্তৰ পশ্চিম যোৰহাটৰ নৈপৰীয়া হকাইখঙীয়া গাঁৱৰ যুৱক যুৱতীসকলে দেখুৱাইছে এই আদৰ্শ কৃষিজীৱী গাঁওখনৰ কৃষক সন্তানসকলে কষ্ট আৰু একাগ্ৰতাৰ জৰিয়তে নিজকে উচ্চ শিক্ষিত হিচাপে গঢ়ি তোলাই নহয় প্ৰবল আত্মবিশ্বাস আৰু মেধা শক্তিৰ জৰিয়তে লাভ কৰিছে চৰকাৰী চাকৰি সহায়ক কৃষকৰ এই মেধা শিক্ষিত যুৱক যুৱতীসকলৰ এই সফলতাই গাঁওখনলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে পিতৃ-মাতৃৰ মুখত দেখা গ'ল প্ৰবল আত্মসন্তুষ্টি আৰু দুচকুৰে বৈ আহিল আনন্দৰ চকুলো আৰু এই সন্দৰ্ভত অধিক খবৰ আমাক জনাব আমাৰ যোৰহাটৰ বিৰোধী প্ৰদীপ বৰাই হয় মই আছো যোৰহাটৰ উপকণ্ঠৰ হকাইখঙীয়া নামৰ এখন গাঁৱত আৰু ইতিমধ্যে ঘোষণা কৰা যি সাব ইন্সপেক্টৰৰ যি চাকৰি সাব ইন্সপেক্টৰ চাকৰিত ইতিমধ্যে যোৰহাটৰ হকাইখঙীয়া গাঁৱৰ ৭জনকৈ মেধা যুৱক যুৱতীয়ে তেওঁলোকে চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে মই দেখুৱাই আছোঁ এয়া হকাইখঙীয়া গাঁৱৰ নামঘৰৰ গেটৰ সন্মুখত এয়া ৭জন যুৱক যুৱতী তেওঁলোকে সম্পূৰ্ণ মেধাৰ ভিত্তিত তেওঁলোকে পৰীক্ষা দিছিলে আৰু পৰীক্ষাৰ পাছত তেওঁলোকে ঘৰত বহি থাকি তেওঁলোকে মাত্ৰ ৱেবছাইটত তেওঁলোকৰ নামসমূহে পাইছে আৰু এইখন গাঁও অসমৰ ভিতৰতে এখন আদৰ্শ গাঁও আজি আমি আহি গম পাইছোঁ যে এইখন গাঁৱত প্ৰায় ২০জনকৈ সেনাবাহিনীত কাম কৰা লোক আছে টেটত প্ৰায় ১৮জনে উত্তীৰ্ণ হৈ বিভিন্ন জেগাত চাকৰি কৰি আছে বিদেশতো এখন গাঁৱৰ পৰা এজন যুৱকে চাকৰি কৰি থকা তথ্য পাইছে আৰু ৭জনকৈ যুৱক যুৱতীয়ে এই SI পৰীক্ষাত তেওঁলোকে মেধাৰ ভিত্তিত চাকৰি পাইছে আৰু তেওঁলোক সকলোৱে কোনোবাজন স্নাতক কোনোবাজন স্নাতকোত্তৰ ডিগ্ৰীধাৰী আৰু প্ৰত্যেকেই খাটি খোৱা কৃষকৰ পৰিয়ালৰ পৰা যোৱা এই গাঁওখনৰ যিসমূহ যুৱক যুৱতীয়ে কষ্ট কৰিছে আৰু তাৰ ফল তেওঁলোকে পাইছে অভিভাৱকো আছে প্ৰত্যেকজন ইয়াতে কেণ্ডিডেট আছে যি ৭জনে তেওঁলোকে কিমান চাকৰি পায় আজি আৰক্ষী থানাৰ পৰা তেওঁলোকে ভেৰিফিকেশ্যন কৰি আহিছে প্ৰথমতে মই তোমাৰ ওচৰতে তোমাৰ নাম অংকুৰজ্যোতি বৰা মানে অংকুৰজ্যোতি বৰা চাকৰিটো সম্পূৰ্ণ স্বচ্ছ আৰু নিকাভাৱে পাইছা কষ্টৰ বলত পাইছা কেনেকুৱা অনুভৱ প্ৰথম অনুভৱ আমি প্ৰথমতে মোৰ মা দেউতাক চবকে মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ যে তেওঁলোকে ইমান কষ্ট কৰি যে এজন উপপৰিদৰ্শক পদত আগবঢ়াই দিব পাৰিছে তাৰপিছতে মোৰ লগৰ এই বন্ধু বান্ধৱীসকলক মোৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগতে অসম চৰকাৰৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মাক আমাৰ তৰফৰ পৰা মানে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ SI কেলেংকাৰী পেপাৰখন ফাদিল নোহোৱা হ'লে আজি তোমালোকৰ সৌভাগ্য নাহে হয় এইটো সৌভাগ্য নাহে সেইখিনি জড়িত জেললৈ পঠিয়ালে আৰু কৈছিলে যে সম্পূৰ্ণ নিকাভাৱে হ'ব কি কোৱা তুমিও চাকৰি পাইছা তোমাৰ নামটো হয় ছাৰ মোৰ পংকজ বৰা তাৰপিছত বহুত ধন্যবাদ জনাইছোঁ চৰকাৰক মানে ইমান নিকাভাৱে পতাভাৱে পিছত প্ৰথমতেতো আমি বহুত ডিপ্ৰেশ্যনতে পৰি যোৱা নিচিনা হৈছিলে কাৰণ 2 বছৰ দিন ধৰি যেতিয়াৰ পৰা এপ্লিকেশ্যন মানে কৰিছিলোঁ তেতিয়াৰপৰাতো আমি SIত হ'ম বুলিয়ে প্ৰিপেৰেশ্যন কৰি আছিলোঁ তাৰ যেতিয়াই খেলি মেলিটো হৈ গ'ল তেতিয়া প্ৰথম অৱস্থাত ডিপ্ৰেশ্যন পোৱা নিচিনা হৈছিলোঁ কাৰণ ইমান ভাবি আছিলোঁ যে SI হ'ম বা প্ৰিপেৰেশ্যন কৰিছিলোঁ তাৰপিছত আমি গোটেইবোৰ মানে গ্ৰুপ ছিষ্টেমত প্ৰেক্টিছ কৰিছিলোঁ আমি এখন গাঁৱৰ এটা গ্ৰুপ বনাইছিলোঁ পঢ়া প্ৰিপেৰেশ্যনৰ পৰা ধৰি ফিজিকেল বালিলৈ যাওঁ দৌৰোঁ গোটেই একেলগে তাৰ লাষ্টত ভাল লাগিলে তাৰপিছত কষ্টৰ ফল আজি পাইছোঁ আৰু তোমালোকৰ গাঁৱৰ 7জনে পাইছোঁ হয় অসমতে এখন গাঁৱৰ পৰা 7জনে হয় তাৰপিছত একেলগে আমি প্ৰিপেৰেশ্যন কৰাও হৈছিলে তেনেকৈ কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন তোমাৰ MA স্নাতকোত্তৰ MA অসমীয়াতে হয় তোমাৰ নাম মোৰ নাম পুলিন বৰা মনৰ অভিব্যক্তি ব্যক্ত কৰাচোন যে কেনেকুৱা 7জনে পাইছা গাঁওখনলৈ গৌৰৱ আনিছে লগতে স্বচ্ছ আৰু নিকাভাৱে পাইছা তোমালোক হয় নিউজ লাইভৰ পৰা মই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ আটাইয়ে বহুত টিম হিচাপে আমি গৈ এইখিনি পৰ্যায়ত উপনীত হৈছোঁ গতিকে আমি সকলোকে ক'ম যে টিম হিচাপে যদি থাকে বা গ্ৰুপ হিচাপে কাম কৰিলে সদায় সফলতা লাভ কৰিব পাৰি আৰু ময়ো 8 বছৰ সংগ্ৰাম কৰি আজি অসম চৰকাৰৰ নেতৃত্বত মেৰিটভাৱে পাইছোঁ ধনৰ জোৰ নাই এতিয়া মানে সম্পূৰ্ণ আপোনাৰ মন আৰু মেধা শক্তিৰ হয় এতিয়া ধনৰ জোৰ নাই এতিয়া অকল মনৰ আৰু মেধা সম্পন্ন জোৰ তেওঁলোকে মনৰখিনি কৈছে তোমালোকৰ দৰে আৰু চাকৰি প্ৰত্যাশী যিসমূহ নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকৰ মনলৈ এই খবৰবিলাকে নিশ্চয় এটা আশাৰ বাৰ্তা আনিব হয় তেওঁলোকেও এনেকৈ আমাৰ দৰে আগবাঢ়ি যাওক ভালদৰে পঢ়া শুনা কৰক ভালদৰে পঢ়িলে এনেও চাকৰি পাবই আজিৰ দিনত পইচা দি চাকৰি ল'ব নোৱাৰে সেইটো আমি গম পালোঁ কাৰণ আমি যেনেকৈ কষ্ট কৰিলোঁ তেনেকৈ ফল পালোঁ সেইকাৰণে আমি হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক অসমৰ গৃহ বিভাগক আমাৰ ফালৰ পৰা মানে মেধাৰ জয় নহয় জানো হয় খুব ভাল লাগিলে আমি খুব নিজে প্ৰেক্টিছ কৰিছোঁ প্লাছ ৰিটেনৰ কাৰণে প্ৰথম ৰিটেন কোৱালিফাই কৰিলোঁ গোটেইকেইজনে একেলগে তাৰপিছত একেলগে প্ৰদীপ বৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ